এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো ক্ৰমাৎ অধিক ভয়ংকৰ হৈ পৰিছে বতৰৰ পৰিস্থিতি ইতিমধ্যে পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট ৰাজ্যখনৰ কেইবাখনো জিলাৰ ক্ষেত্ৰত হাই এলাৰ্ট জাৰি কৰা হৈছে কেইবাখনো জিলাৰ ক্ষেত্ৰত বতৰে পৰৱৰ্তী সময়ছোৱাত আগন্তুক 24 ঘণ্টাত অধিক ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে তাৰ সমান্তৰালকৈ নামনি অসমৰ বাবে আন এক বিপদ বাঢ়িছে ইতিমধ্যে ভূটানে পানী এৰি দিছে যাৰ পাছতে নামনি অসমৰ যিসমূহ নদী সেই নদীসমূহৰ জলপৃষ্ঠ অধিক হাৰত বৃদ্ধি হৈছে গতিকে ৰাজ্যখনৰ নামনি প্ৰান্তৰ ক্ষেত্ৰত এইবাৰ বিপদ অধিক বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে নামনি অসমৰ 5খনকৈ জিলাৰ ক্ষেত্ৰত এইবাৰ বতৰ বিজ্ঞান কেন্দ্ৰই হাই এলাৰ্ট জাৰি কৰিছে ৰেড এলাৰ্ট দিয়া হৈছে ৰাজ্যখনৰ নামনি অসমৰ 5খনকৈ জিলাৰ ক্ষেত্ৰত তাৰ মাজতে ভূটানে পানী এৰি দিয়াৰ ফলত নামনি অসমৰ নামনি প্ৰান্তৰ যিসমূহ নদী সেই নদীসমূহৰ জলপৃষ্ঠ অধিক হাৰত বৃদ্ধি হৈছে ৰাজ্যত পুনৰ আৰম্ভ হৈছে বতৰৰ তাণ্ডৱ ৰূপ ইতিমধ্যে কি ভূটানে পানী এৰি দিছে ভূটানে পানী এৰি দিয়াৰ পাছতে এতিয়া অধিক বিপদজনক হৈ পৰিছে নামনি প্ৰান্তৰ অৱস্থা নামনি প্ৰান্তত ইতিমধ্যে মুখলধাৰ বৰষুণ হৈ আছে তাৰ মাজতে ভূটানে পানী এৰি দিছে আৰু নামনি নদীসমূহত ভূটানে পানী এৰি দিছে কুৰিচু বান্ধৰ পানী এৰি দিছে যাৰ পাছতে হাহাকাৰ লাগিছে এতিয়া নামনি প্ৰান্তৰ জনসাধাৰণৰ বাবে কোকৰাঝাৰ চিৰাং বাক্সা বঙাইগাঁও বৰপেটাত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰা হৈছে আৰু ৰেড এলাৰ্ট জাৰি কৰাৰ সমান্তৰালকৈ আগন্তুক 24 ঘণ্টাত অধিক সাৱধানে থাকিবলৈ কোৱা হৈছে কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক 24 ঘণ্টাত ৰাজ্যখনৰ 5খনকৈ জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে প্ৰায় 15টা দিন ধৰি বতৰে অব্যাহত ৰাখিছে সংঘাৰী ৰূপ তাৰ মাজত বতৰ বিজ্ঞান কেন্দ্ৰৰ ইটোৰ পিছত সিটোকৈ সতৰ্কতা বাণী ইটোৰ পিছত সিটোকৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ এবাৰ এলাৰ্ট জাৰি কৰিছে ৰাজ্যখনৰ 5খনকৈ জিলাৰ ক্ষেত্ৰত আগন্তুক 24 ঘণ্টাত ৰাজ্যখনৰ 5খনকৈ জিলাত হ'ব মুখলধাৰ বৰষুণ শিলাবৃষ্টি লগতে ধুমুহাৰ তাণ্ডৱ তাৰ বাবে অৰেঞ্জ এলাৰ্টৰ পৰিৱৰ্তে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কেৱল অসমী নহয় মেঘালয়ৰ ক্ষেত্ৰতো একে ৰেড এলাৰ্ট জাৰি কৰা হৈছে মেঘালয়তো শেহতীয়া পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সদৰি কৰা তথ্য অনুসৰি আগন্তুক 24 ঘণ্টাত ৰাজ্যখনৰ 5খনকৈ জিলাৰ বাবে অধিক ভয়ংকৰ হ'ব বতৰ হয়তো এই মুহূৰ্তত বৰষুণ নিদিব পাৰে কিন্তু আগন্তুক 24 ঘণ্টাত বতৰ বিজ্ঞান কেন্দ্ৰৰ অনুমান অনুসৰি বা বতৰ বিজ্ঞান কেন্দ্ৰই যি ধৰণে অনুমান কৰিছে সতৰ্কতা বাণী জাৰি কৰিছে এইখিনি সময়লৈকে বৰষুণ নাহিলেও আগন্তুক 24 ঘণ্টাত বতৰে কাল ৰূপ ধাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে এইকেইখন জিলাত